Hello students, আজি আমি নেলসন মান্ডেলাৰ থাৰ্ড পাৰ্টটো কৰিবলৈ লৈছো। সেকেন্ড পাৰ্টত আমি এয়াৰলৈকে পঢ়িছিলো। আজি এইটো পেৰাগ্ৰাফৰ পৰা পঢ়িম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকে নিজেও কিতাপ উলিয়াই পিনে চাই যাবা। A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troop carriers roared in perfect formation over the Union buildings. এতিয়া ইয়াৰ আগৰখন আমি পাই আছিলো যে নেলসন মান্ডেলাই কি বুলি শপত গ্ৰহণ কৰিলে আমাক তেওঁৰ স্পিচটো দিয়া আছিল, তেওঁৰ বক্তৃতাটো দিয়া আছিল। এতিয়া তাৰ কিছু সময় পিছতে মানে শপত গ্ৰহণৰ পাছত কি হ'ল তেওঁ কৈ আছে যে a few moments later, অলপ সময়ৰ পাছতে তেওঁলোকে সকলোৱে আকাশৰ ফালে চালে, কৈছে lifted our eyes in awe, কৈছে আচৰিত হৈ আমি ওপৰৰ ফালে চালো বুলি কৈছে, যিহেতু তাত কি আছিলে spectacular array of South African jets, মানে সাউথ আফ্ৰিকাৰ জেটছ বিলাক, জেটছ মানে যুঁজাৰু বিমান যিবোৰ, হেলিকপ্টাৰ চিনি পোৱা তোমালোকে, এণ্ড ট্ৰুপ কেৰিয়াৰ্ছ মানে যোদ্ধাসকলক যে মানে যুদ্ধ কৰিবলৈ যোৱা যোনবিলাক সৈন্য আছে তেওঁলোকক ট্ৰুপ বুলি কোৱা হয়। ট্ৰুপ কেৰিয়াৰ মানে সেই যোদ্ধাসকলক লৈ যোৱা যোনবোৰ কেৰিয়াৰ আছে, হেলিকপ্টাৰৰ নিচিনা ডাঙৰ ডাঙৰ মানে হেলিকপ্টাৰে হয় য'ত সেনাসকলক নিয়া হয়, সেইবিলাকে কি কৰিছে বুলি কৈছে roared in perfect formation over the Union building, ইউনিয়ন বিল্ডিঙৰ ওপৰত খুব ধুনীয়া পাৰফেক্ট ফৰ্মেশ্যন মানে খুব ধুনীয়াকৈ মানে শাৰী পোনাই আহি খুব জোৰেৰে ৰ'ৰ কৰা মানে এনেই গুজৰা বুজায়, কিন্তু ইয়াত তাৰমানে খুব ডাঙৰ শব্দ হৈছে বুলি বুজাইছে। আৰু সেই তেনেকুৱা এটা স্পেক্টেকুলাৰ এৰে মানে এটা কালাৰফুল মানে ৰং বিৰঙৰ মনোমোহা এটা দৃশ্য ওপৰত দেখিবলৈ পাইছে বুলি কৈছে। সেইকাৰণে তেওঁলোকে কি কৰিছে আকাশলৈ চালে। It was not only a display of pinpoint precision and military force. এই যে প্ৰদৰ্শনটো কৰিছে এই জেটছ বা হেলিকপ্টাৰ্ছ বিলাকে, সেইবিলাকেৰে কেৱল মানে খুব ধুনীয়া এটা মানে সংক্ষিপ্ত বা মানে একজেক্ট এটা মানে কিবা এটা দৃশ্য দেখুওৱা বা মিলিটাৰী ফ'ৰ্চ তেওঁলোকে অকলে দেখুওৱা নাই, তেওঁলোকৰ কিমান মানে সেনাবল আছে সেইটো বস্তু দেখুওৱা নাই বুলি কৈছে, বাট এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰীজ লয়েলটি টু ডেম'ক্ৰেচি। কিন্তু কি দেখুৱাইছে বুলি কৈছে মিলিটাৰীসকলৰ নতুন গণতন্ত্ৰৰ প্ৰতি কিমান লয়েলটি আছে, তেওঁলোকৰ আনুগত্য কিমান, সেইটোৰহে মানে প্ৰদৰ্শন কৰিছে বুলি কৈছে। ডেমনষ্ট্ৰেট কৰা মানে কিবা এটা বৰ্ণনা কৰি দিয়া, কৈছে সেইটোহে বৰ্ণনা কৰিছে। এতিয়া লয়েলটি মানে কি? লয়েলটি মানে অসমীয়াত ক'বলৈ গ'লে আনুগত্য বুলি কয়। মানে ধৰি লোৱা আমি যাৰ আণ্ডাৰত কাম কৰি আছোঁ, আমি যাৰ কাৰণে কাম কৰিছোঁ, তেওঁলোকৰ যে প্ৰতিটো কথাই আমি মানি চলিম আৰু কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ, সেইটোকে অসমীয়াত আনুগত্য বুলি কয়, ইংলিছত লয়েলটি। কৈছে সেই মিলিটাৰীসকলে এই প্ৰদৰ্শনীৰ জৰিয়তে বুজাইছে যে তেওঁলোকে মানে নতুন গণতন্ত্ৰৰ প্ৰতি সদায় আনুগত্য প্ৰদৰ্শন কৰিব, লগতে টু এ নিউ গভৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড, আৰু লগতে নতুনকৈ গঠন হোৱা চৰকাৰখন যিখন ফ্ৰীলি মানে স্বাধীনভাৱে আৰু ফেয়াৰলি মানে কোনো ধৰণৰ ইয়াত মানে কি ক'ম বেয়া কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ নকৰাকৈ জিকিছে, নিৰ্বাচিত হৈ পিনে গঠন হৈছে যিখন চৰকাৰ, তাৰ প্ৰতি তেওঁলোকে সদায় আনুগত্য প্ৰদৰ্শন কৰিব। এই কথাটো বুজাইছে এই যে ধুনীয়া স্পেক্টেকুলাৰ এৰে বুলি কৈছে, ৰং বিৰঙৰ দৃশ্য যিটো জেটছ আৰু হেলিকপ্টাৰ্ছবিলাকে দেখুৱাই আছে ওপৰত, সেইটো কথা কৈছে। তাহাঁতি তাৰ জৰিয়তে এই নিজৰ আনুগত্যকে প্ৰদৰ্শন কৰিছে। অনলি moments before, কৈছে কিছু সময়ৰ আগতেই মানে এই দৃশ্যটো দেখুৱাৰ অলপ আগতে দ্য হাইয়েষ্ট জেনেৰেলছ অফ দ্য চাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ এণ্ড পুলিচ দেয়াৰ চেষ্ট bedecked with ribbons and medals from days gone by saluted me and pledged their loyalty. কৈছে এই মনোমোহা দৃশ্যটো প্ৰদৰ্শন কৰাৰ কিছু সময়ৰ আগতেই চাউথ আফ্ৰিকাৰ যোনটো ৰক্ষা বাহিনী বুলি ক'ব লাগিব, সুৰক্ষা বাহিনী আৰু পুলিচৰ যোনবিলাক হাইয়েষ্ট জেনেৰেলছ আছে মানে উচ্চ পদবীধাৰী যিসকল মানে সেনাবাহিনীত লোক আছে, তেওঁলোকে কি কৰিছে কৈছে নেলসন মান্ডেলাক চেলিউট কৰিলে আৰু লগতে তেওঁলোকৰো আনুগত্যতা প্ৰকাশ কৰিলে, মানে তেওঁলোক যে সদায় মানে লয়েল হৈ থাকিব, অনুগত হৈ থাকিব মান্ডেলাৰ বা সেই চৰকাৰখনৰ, তাৰ কাৰণে শপত ল'লে।
আৰু এই লোকসকলৰ কি হৈছে বুলি কৈছে দেয়াৰ চেষ্ট বিডেক্ড উইথ ৰিবনছ এণ্ড মেডেলছ ফ্ৰম ডেইজ গন বাই কৈছে যোৱা দিনত মানে অতীতত যোনবিলাক তেওঁলোকে মানে সফলতা লাভ কৰিছে তাৰ কাৰণে তেওঁলোকৰ বুকুত ৰিবন আৰু মেডেলেৰে সজাই থোৱা আছে বুলি কৈছে তোমালোকে যদি টিভি চোৱা তেনেহ'লে দেখিবা যেতিয়া মানে পুলিচ বা মিলিটাৰী ফ'ৰ্চৰ কোনোবা এজন ব্যক্তিয়ে খুব ভাল প্ৰদৰ্শন কৰে কিবা এটা ক্ষেত্ৰত তেওঁলোকক মেডেলছবিলাক বুকুত এনেকৈ পিন্ধাই দিয়া হয় সৰু সৰু ওলমি থকা তোমালোকে টিভিত চালে দেখিবা বা তোমালোকে বেলেগ চ'ৰ্চত ইণ্টাৰনেটত চাৰ্চ কৰিও চাব পাৰা তো কৈছে যে সেই লোকসকল যিসকলে তেওঁক চেলিউট কৰিছে তেওঁলোকৰ বুকুটো খুব ধুনীয়া ধুনীয়া ৰিবন আৰু মেডেলেৰে ভৰি আছে বুলি কৈছে তাৰমানে তেওঁলোকে আগতে বহুতখিনি সফলতা লাভ কৰিছে I was not unmindful of the fact that not so many years before they would not have saluted but arrested me কৈছে মই এইটো কথাটো আনমাইণ্ডফুল নহয় মানে মই নজনা এইটো কথা নজনাকৈ থকা নাই যে এই আজি যদি মোক মানে কেইবছৰমানৰ আগলৈকে যদি তেওঁলোকে মোক দেখিলেহেঁতেন তেওঁলোকে মোক চেলিউট নকৰিলেহেঁতেন উল্টাই মোক এৰেষ্ট কৰিলেহেঁতেন যিহেতু তেওঁ ধৰি লোৱা সেইটো সময়ত ব্ৰিটিছসকলৰ ৰুল চলি আছিলে আৰু কলা লোকসকলৰ প্ৰতি মানে তেওঁলোকক দাসৰ দৰে ব্যৱহাৰ কৰিছিলে গতিকে তেওঁ যিহেতু মানে তাৰ বিৰোধিতা কৰি আছিলে সেই ছিষ্টেমটোৰ এপাৰ্থেইডৰ যিহেতু তেওঁ বিৰোধিতা কৰি আছিলে গতিকে পুলিচবোৰে কি কৰিলেহেঁতেন তেওঁক আগতেই লগ পোৱাহেঁতেন চেলিউট নকৰি এৰেষ্টেই কৰিলেহেঁতেন ফাইনেলি আ চেভৰন অফ ইম্পালা জেটছ left a smoke trail of the black, red, green, blue and gold of the new South African flag. আৰু শেষত কি হৈছে বুলি কৈছে আকাশত chevron of Impala jets কৈছে Impala jet মানে হেৰি সাউথ আফ্ৰিকাৰ যোনবিলাক জেটছ আছে যুঁজাৰু বিমান আছে তাহাঁতক Impala বুলি কয় Impala নাম দিছে সো সেই Impala jet বিলাকে chevron মানে ইয়াত চোৱা a pattern in the shape of a V তোমালোকে যদি এই যুঁজাৰু বিমানৰ যেতিয়া ধৰি লোৱা স্বাধীনতা দিৱসত হওক বা গণতন্ত্ৰ দিৱসত হওক মানে এই জেটছবিলাকে আকাশত পেটাৰ্ণ বনোৱা টিভিত চাগে দেখিছা তাহাঁতি এটা ভি শ্বেপত যায় আগত এখন যাব ধৰি লোৱা এনেকৈ শাৰী শাৰীকৈ তাৰ পাছে পাছে বাকী জেটছবিলাক যায় আৰু তাহাঁতি কি কৰিছে বুলি কৈছে আকাশত ব্লেক ৰেড গ্ৰীণ ব্লু আৰু গ'ল্ড এইকেইটা কালাৰৰ কি কৈছে স্মোক এৰিছে ধোঁৱা এৰিছে মানে জেটকেইখন গৈছে আগলৈ আৰু তাৰ পৰা যিটো ধোঁৱা ওলাইছে তাত এইকেইটা কালাৰৰ ধোঁৱা ওলাইছে বুলি কৈছে আৰু সেইকেইটা কালাৰ কি কোৰ হয় বুলি কৈছে দ্য নিউ সাউথ আফ্ৰিকান ফ্লেগ তাৰমানে নতুনকৈ যিখন সাউথ আফ্ৰিকাৰ ফ্লেগ বনাইছে তেওঁলোকে পতাকা বনাইছে তাত এইকেইটা কালাৰ সন্নিৱিষ্ট কৰা হৈছে The day was symbolized for me by the playing of our two national anthems and the vision of whites singing Nkosi Sikeleli Africa and blacks singing Dies Stem the old anthem of the Republic. কৈছে যে নেলছন মাণ্ডেলাৰ কাৰণে সেই দিনটো এটা স্মৰণীয় দিন আছিলে উদ্বোধনী দিনটো কাৰণ সেই দিনাখনি দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল প্ৰথমটো আছিলে দ্য ভিজন অফ হোৱাইট ছিংগিং বগা লোকসকলে অৰ্থাৎ ব্ৰিটিছসকলে গাইছিলে মানে স্বাধীন হোৱাৰ আগৰ পৰা তেওঁলোকে এই গানটো গাই আছিলে এইটো ৰাষ্ট্ৰীয় সংগীত গাই আছিলে নিকোচি চেকেলেলি আফ্ৰিকা এইটো আচলতে এটা হিম হয় শ্লোক হয় এণ্ড ব্লেকছ ছিংগিং ডাইজ ষ্টেম দ্য অল্ড এন্থেম অফ দ্য ৰিপাব্লিক নতুনকৈ যিখন মানে স্বাধীন ৰাষ্ট্ৰ গঠন হৈছে বৰ্তমান সাউথ আফ্ৰিকাত তাৰ আগতেই সাউথ আফ্ৰিকাৰ গণৰাজ্যত এইটো মানে আফ্ৰিকান লোকসকলে ব্লেকছসকলে এই ডাইজ ষ্টেমটো গাই আছিলে তো গতিকে যেতিয়া দেশখন স্বাধীন হৈছে সেইদিনাখনেই উদ্বোধনী সভাৰ দিনাখনি এই ব্ৰিটিছসকলৰ ৰাষ্ট্ৰীয় সংগীতটো আৰু এই ব্লেকছসকলৰ ৰাষ্ট্ৰীয় সংগীতটো দুটাই গোৱা হৈছিল 1997ত কিন্তু এই দুটাৰে মানে অলপ লিৰিক্স অৰ্থাৎ তাৰ কথাবোৰ মিক্স কৰি আৰু দুটামান তাৰে সাউথ আফ্ৰিকাৰ মানে স্থানীয় লোক ভাষা কিছুমানৰ মানে যেনেকৈ আমাৰ ইয়াত এতিয়া অসমীয়াত ধৰি লোৱা অসমীয়া ভাষাৰো কেইবাটাও ৰূপ আছে ধৰি লোৱা গোৱালপৰীয়া আছে নলবৰীয়া আছে তেওঁলোকৰ অলপ অসমীয়া হয় যদিও কথাৰ সুৰবোৰ বেলেগ তেনেকৈ সাউথ আফ্ৰিকাতো মানে কেইবাটাও ভাষাৰ আছে তাত ভাষাৰ লোক আছে গতিকে কেইবাটাও ভাষাৰ মানে লিৰিক্স অৰ্থাৎ কথা মিক্স কৰি আৰু এই দুটাই মানে এন্থেমৰ পৰা নেশ্যনেল এন্থেমৰ পৰা অলপ 2-3 শাৰী বাক্য লৈ নতুনকৈ এটা তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত গঠন কৰা হৈছে 1997ত
Although that day neither group knew the lyrics of the anthem they once despised, they would soon know the words by heart. কৈছে সেইদিনাখনি ইজন দুইটা গ্ৰুপৰ কোনো এটা গ্ৰুপেও নেশ্যনেল এন্থেমটোৰ লিৰিক্সবোৰ বুজা নাছিলে কাৰণ তেওঁলোকে এটা সময়ত সেই ৰাষ্ট্ৰীয় সংগীতটোৰ মানে কথাবিলাকক ডেস্পাইজ কৰিছিলে মানে ইগনোৰ কৰি চলিছিলে অৱজ্ঞা কৰিছিলে they would soon know the words by heart কিন্তু এতিয়া তেওঁলোকে আৰু সেইখিনি কথা মানে লিৰিক্সৰ মানে ৰাষ্ট্ৰীয় সংগীতৰ যিটো লিৰিক্স আছে কথাবোৰ আছে সেইবোৰ এতিয়া তেওঁলোকৰ মুখস্থ হৈ যাব খুব সোনকালেই On the day of the inauguration I was overwhelmed with a sense of history কৈছে উদ্বোধনীৰ দিনাখনি মোৰ মনটো ঐতিহাসিক ভাৱ এটাৰে খুব বেছি আনন্দিত কৰি তুলিছিলে In the first decade of the 20th century কৈছে 20th century অৰ্থাৎ বিংশ শতিকাৰ প্ৰথমটো দশকত a few years after the bitter Anglo-Boer war আৰু মানে Anglo-Boer bitter মানে বেয়া লগা হি Anglo-Boer warটো হৈ যোৱাৰ কিছু বছৰৰ পাছত এটা Anglo-Boer war কি হয় war মানেতো গম পাইছা যুদ্ধ Anglo-Boer Anglo মানে Anglo-টোৱে ব্ৰিটিছক বুজাইছে ব্ৰিটিছ আৰু Boer মানে হৈছে পুৰণি সাউথ আফ্ৰিকাৰ যিটো গণৰাজ্য আছিল হেখন আৰু লগতে তাতে মানে সাউথ আফ্ৰিকাতে ফ্ৰী অৰেঞ্জ ফ্ৰী ষ্টেট বুলি এখন স্বাধীন ৰাষ্ট্ৰ আছিল সেই দুইখনে মিলি সেই দুইখন ঠাই মিলি ব্ৰিটিছ সকলৰ বিৰুদ্ধে এখন যুদ্ধ কৰিছিল অৰ্থাৎ সাগে প্ৰথম অৱস্থাত যেতিয়া মানে তেওঁলোকে আহিছিল তেতিয়া এই যুদ্ধখন হৈছিল গতিকে কৈছে যে প্ৰথমটো বিংশ শতিকাৰ প্ৰথমটো দশকত মানে এই যুদ্ধখনৰ কিছু বছৰৰ পাছত and before my own birth আৰু নেলসন মেণ্ডেলাৰ জন্মৰ আগত the white skinned peoples of South Africa patched up their differences কৈছে বগা লোকসকলে সাউথ আফ্ৰিকাত যিসকল আহিলে তাৰ মানে সাউথ ব্ৰিটিছ সকল তেওঁলোকে কি কৰিলে এটা ডিফাৰেন্স পাৰ্থক্য সৃষ্টি কৰিলে তাৰ মানে স্থানীয় লোকসকলৰ ভিতৰত and erected a system of racial domination against dark skinned peoples of their own land আৰু তাহাঁতৰ স্থানীয় যিসকল ডাৰ্ক স্কিন পিপল আছে কলা বৰ্ণৰ লোক আছে তেওঁলোকৰ এগেইনষ্টত কি কৰিলে এটা সিস্টেম অৰ্থাৎ এটা ব্যৱস্থাৰ সৃষ্টি কৰিলে আৰু ব্যৱস্থাটো কি আছিল এ সিস্টেম অফ ৰেচিয়েল ডমিনেশ্যন মানে জাতিগত এটা দমনমূলক নীতি তেওঁলোকে গ্ৰহণ কৰিলে মানে আমি প্ৰথম অৱস্থাতে এপাৰ্থেইডৰ বিষয়ে অলৰেডি পাইছো হয় নহয় যে কলা বগাৰ মানে পাৰ্থক্য বিচাৰ কৰি তেওঁলোকে কি কৰিছিল এটা তেওঁলোকৰ মাজত পাৰ্থক্য আনিছিল উচ্চ নিচৰ মানে এটা পাৰ্থক্যৰ সৃষ্টি কৰিছিল আৰু হেবিলাকৰ কাৰণে কি হৈছিল স্থানীয় লোকসকলে বহুতো সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল The structure they created formed the basis of one of the harshest most inhuman societies the world has ever known কৈছে যে তেওঁলোকে যেটো এপাৰ্থেইডৰ ষ্ট্ৰাকচাৰ বনাইছিল অৰ্থাৎ গঠন কৰিছিল সেইটোৱে এটা কঠোৰতম আৰু যথেষ্ট মানে বহুত অমানৱীয় সমাজৰ সৃষ্টি কৰিছিল যেটো পৃথিৱীয়ে বিশ্বই কেতিয়াও আগতে জনা নাছিল মানে এনেকুৱা এখন সমাজ আগতে কতো নাছিল Now in the last decade of the 20th century and my own 8th decade as a man that system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin তাৰ পিছত তেখেতে কৈছে যে 20th century অৰ্থাৎ বিংশ শতিকাৰ শেষৰটো দশকত আৰু মোৰ নিজৰ 8 দশকৰ পাছত নিজৰ মানে তেওঁৰ বয়সটো কথা কৈছে ইয়াত 8টা দশক তা মানে তেওঁ বৰ্তমান 80 বছৰ বয়স হৈছে এটো পৰীক্ষাত আহে কেতিয়াবা মনত থবা 8 decade অৰ্থাৎ 8টা দশক মানে 80 বছৰ মানুহ হিচাপে থকাৰ পাছত that system had been overturned forever কৈছে এতিয়াহে হেই প্ৰথমটো দশকৰ তেওঁ যেটো মানে অৱস্থাৰ সিচুৱেচনৰ কথা কৈছিল যেটো মানে পৰিস্থিতি আছিল দেশখনত হেতু এতিয়া বিংশ শতিকাৰ শেষৰটো দশকত একেবাৰে আতৰাই পঠিওৱা হৈছে
and replaced by one that recognized the rights and freedoms of all people. কৈছে আৰু এতিয়া এনেকুৱা এখন মানে এটা সিস্টেম তাত বনিছে গঠন হৈছে যিটো কি কৈছে মানুহৰ অধিকাৰ আৰু স্বাধীনতা বিলাকক মানে স্বীকৃতি দিয়ে মানি লয় regardless of the color of their skin. তাহাঁতৰ মানে সকলো বৰণৰ নিৰ্বিশেষে তাৰমানে এতিয়া যিকোনো ৰঙৰ মানুহৰ কাৰণেই সমানেই অধিকাৰ আছে সমানেই স্বাধীনতাও আছে অৰ্থাৎ এতিয়া কলা বগা বুলি অৰ্থাৎ এপাৰ্থেইড সিস্টেমটো সম্পূৰ্ণ নোহোৱা হৈ গৈছে that they had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repaid. কৈছে এতিয়া বৰ্তমান আমি যেটো দিন দেখিছো অৰ্থাৎ এই যে স্বাধীন হৈছে সাউথ আফ্ৰিকাখন সেইখন হৈছে একমাত্ৰ মোৰ দেশৰ মোৰ নিজৰ মানুহৰ অৰ্থাৎ সাউথ আফ্ৰিকান লোকসকলৰ কথা কৈছে তাৰ তেনেকুৱা হাজাৰজন লোকৰ unimaginable sacrifices অৰ্থাৎ কল্পনা কৰিব নোৱাৰা ত্যাগৰ জৰিয়তেহে সম্ভৱ হৈছে আৰু সেই লোকসকলে যোনে ত্যাগ দিছিলে তাহাঁতৰ কি কৈছে সাফাৰিং তেওঁলোকে যিমানবোৰ কষ্ট ভুগিব লগা হৈছিলে আৰু লগতে তেওঁলোকৰ সাহস সেই কেইটা কেতিয়াও আমি হিসাব কৰি উলিয়াব নোৱাৰো বা আমি তেওঁলোকক মানে হেতু ৰিপে কৰিব নোৱাৰো তেওঁলোকৰ ঋণ মানে তেওঁলোকক ঘূৰাই দিব নোৱাৰো মানে তেওঁলোকে যেটো ত্যাগ কৰিলে হেতু আমি কেতিয়াও পুৰাব নোৱাৰো I felt that day as I have on so many other days that I was simply the sum of all those African patriots who had gone before me. কৈছে সেইদিনাখনি মই অনুভৱ কৰিছিলো আৰু তাৰ আগতেও মই অনুভৱ কৰিছো যে মই মোৰ আগতে যিসকল আফ্ৰিকান পেট্ৰিয়ট অৰ্থাৎ আফ্ৰিকাৰ স্বদেশ প্ৰেমীসকল তা মানে মোৰ আগতে কাম কৰি গৈছে তেওঁলোকৰে এটা সাৰাংশ ৰূপহে হয় মাত্ৰ এটা সৰু ৰূপ হয় মই এতিয়া এই সাম শব্দটো ইয়াত সাৰাংশ বুজাইছে এনে এটো ধৰিলে তোমালোকে মেথছত সাম শব্দটো পাই থাকা হয় না তোমালোকৰ অংক কিবা এটা সলভ কৰিবলৈ দিলে হেতুক সাম বুলি কোৱা বা সাম মানে টোটালো বুজায় কিবা এটা বস্তু কিবা এটা সংখ্যা ধৰিলো আমি যোগ কৰি পেনে যেটো পাও টোটালত মুঠটোক আমি ইংলিশত সাম বুলি কওঁ ইয়াত খালি সাম মানে সামাৰি বুজাইছে সাৰাংশ বা মুঠ গুড বুজাইছে that long and noble line ended কিন্তু এতিয়া সেই স্বদেশ প্ৰেমীসকলৰ তা মানে যেটো দীঘলীয়া আৰু ভাল কামৰ মানে হাৰি আছিল হেতু শেষ হৈছে and now began again with me কিন্তু এটা নতুন কৈ আকৌ মোৰ লগতেই স্বদেশ প্ৰেমৰ তা মানে ভাব জাগি উঠিছে I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. কৈছে মই এটো কথা দুখ অনুভৱ কৰিছো যে মই তেওঁলোকক ধন্যবাদ ক'ব নোৱাৰিলো কিয় ক'ব নোৱাৰিলে সোয়ায়াত কলেজে আগৰ হেই দিঘলিয়া মানে ভাল কামৰ কাৰণে যেটো এই আফ্ৰিকান পেট্ৰিয়ট বিলাকে কৰিছিলে স্বদেশ প্ৰেমীসকলে কৰিছিলে হেতু লাইন হেখল বুলি ক'লে কিয় কৈছে কাৰণ ইয়াৰ আগলৈকে তো যেতিয়ালৈকে মান্ডেলা তামনে প্ৰেসিডেন্ট হোৱা নাছিলে তাৰ আগলৈকে আফ্ৰিকান লোকসকল তো সুখিত হৈ আছিল ব্ৰিটিছ সকলৰ অধীনত আছিল গতিকে জুনে জুনে বিদ্ৰোহ কৰিলে মানে স্বাধীন হ'বলৈ কাৰণে যেনেকৈ আমাৰ ভাৰততো হৈছিল স্বাধীনতা আন্দোলন তেনেকৈ তাত যেতিয়া স্বাধীনতা আন্দোলন কৰিছিল তাৰ মানে পেট্ৰিয়ট সকলকো স্বদেশ প্ৰেমিক সকলকো হয়তো জেলত ভৰাই দিছিল বা তেওঁলোকক মাৰি পেলোৱা হৈছিল গতিকে সেই লোকসকল এতিয়া জিয়াই থকা নাই গতিকে মান্ডেলা এতিয়া যেতিয়া মানে দেশখন স্বাধীন কৰিব পাৰিলে তেওঁ সক্ষম হ'ল তাৰ পিছত তেওঁলোকক আৰু ধন্যবাদ জনাব পৰা নাই and that they were not able to see what their sacrifices had wrought গতিকে এতিয়া তেওঁলোকে আৰু মানে তেওঁলোকৰ স্যাক্ৰিফাইসৰ জৰিয়তে তেওঁলোকৰ ত্যাগৰ জৰিয়তে কি হ'ল দেশখনত হেতু বস্তু চাবলে তেওঁলোক সক্ষম নহল ৰথ মানে এচিভ মানে কি সফলতা লাভ কৰিলে কি পালে তেওঁলোকৰ স্যাক্ৰিফাইস কৰি মানে হেতু বস্তু এতিয়া তেওঁলোকে চাবলৈ জিয়াই থকা নাই The policy of apartheid created a deep and lasting wound in my country and my people. কৈছে যেটো পলিসি আসলে যেটো আসনি আসলে অ্যাপাर्थেইডৰ কি হয় আমি অলৰেডি আলোচনা কৰিছো হেতুৱে কি কৰিছে বুলি কৈছে মান্ডেলাৰ দেশৰ অৰ্থাৎ আফ্ৰিকাৰ দেশখনৰ আৰু দেশৰ লোকসকলৰ মাজত এটা গভীৰ আৰু খুব দীঘলীয়া ঘা কৰি পেলালে বুলি কয় উণ্ড মানে ঘা দুখ পোৱা
all of us will spend many years, if not generations, recovering from that profound hurt. কৈছে আৰু এতিয়া আমি যদিও মানে স্বাধীন হ'লো তথাপি আমি বহু বছৰলৈকে হয়তো কেইবাটাও প্ৰজন্মও হ'ব পাৰে মানে সেই যোনটো প্ৰফাউণ্ড হাৰ্ট মানে ইমান গভীৰ যোনটো আমি দুখ পালোঁ সেইটো ৰিকভাৰ কৰিবলৈ সময় লাগি যাব বুলি কৈছে ৰিকভাৰ কৰা মানে সম্পূৰ্ণ সুস্থ হৈ উঠা মানে যিটো ঘাই মানে এপাৰ্থেইড চিষ্টেমটোৱে দিছিলে সেইটোৱে এতিয়া মানে তাৰ পৰা আমি মানে ভাল হ'বলৈ কাৰণে আমি হয়তো কেইবাটাও প্ৰজন্মৰ প্ৰয়োজন নহ'লেও বহুত বছৰ কিন্তু লাগি যাব বুলি কৈছে আৰু কিয় লাগিব সেইটো বস্তু আমি পাই আহিছোঁ যে মাণ্ডেলাই যেতিয়া শপত গ্ৰহণ কৰিছিলে তেওঁ কৈছিলে যে মই মানে দৰিদ্ৰতাৰ বান্ধোনৰ পৰা বা যোনবিলাক হেৰি চলি আছে তেওঁলোকৰ মাজত বৈষম্য আছে সেইবিলাক আঁতৰা কৰিবলৈ কাৰণে মানে বহুত বছৰ লাগিব এতিয়া তোমালোকে যদিহে ভাৰতৰ বিষয়ে পঢ়িছা আমাৰ ইয়াতো বৰ্ণপ্ৰথা আছিলে তোমালোকে পঢ়িলা চাগে তাত কি হৈছিলে ধৰি লোৱা উচ্চ নিচ জাতি ভাৱ আছিলে দুখীয়া মানুহক মানে চুব নাপায় তেওঁলোকৰ চাহ গছকিব নাপায় আৰু অন্যান্য বেলেগ বেলেগ ধৰণৰ বৈষম্য আছিলে সেইবিলাক মানে স্বাধীন হোৱা পিছতো মানে বহুত সময়লৈকে চলিয়েই আছিলে মানে সেই উচ্চ চামৰ লোকসকলে মানে নিজ লোক মানে তলজাতৰ লোকসকলৰ কেতিয়াও মানে গ্ৰহণ কৰিব পৰা নাছিলে আৰু এতিয়া আফ্ৰিকাটো বৰ্তমান তেনেকুৱাই হ'ব বুলি মাণ্ডেলাই ভাবিছে but the decades of oppression and brutality had another unintended effect কিন্তু কি কৈছে যেটো মানে ইমান বছৰ যে তেওঁলোকে অত্যাচাৰ চলালে মানে শোষণ চলালে আৰু মানে অমানৱীয় ব্ৰুটেলিটি মানে খুব বেয়া ব্যৱহাৰ অমানৱীয় ব্যৱহাৰ সেইবিলাক যে চলালে সেইটোৰ পৰা আৰু এটা আনইনটেণ্ডেড অৰ্থাৎ তেওঁলোকে নিবিচৰা এটা প্ৰভাৱ পৰিছিলে এফেক্ট মানে প্ৰভাৱ এটা নিবিচৰা প্ৰভাৱ পৰিছিলে এণ্ড ডেট ৱাজ আৰু সেইটো আছিলে that it produced the Oliver Tambos, the Walter Sisulu, the Chief Lutolis, the Yusuf Daddos, the Bram Features, the Robert Sobukwe's of our time. Yat ei lokhokolar photo dia ase. Men of such extraordinary courage, wisdom and generosity that their like may never be known again. কৈছে এই যে শোষণৰ ব্ৰিটিছসকলে মানে আফ্ৰিকান লোকসকলৰ ওপৰত চলোৱা শোষণ আৰু অমানৱীয় অত্যাচাৰৰ এটা তেওঁলোকে নিবিচৰা আনইনটেণ্ডেড মানে নিবিচৰা এটা প্ৰভাৱ পৰিছিলে আৰু সেইটো আছিলে যে এই অত্যাচাৰৰ কাৰণেই এই লোকসকলৰ জন্ম হ'ল বুলি কৈছে অলিভাৰ টেম্বোছ ৱাল্টাৰ চিছলাছ চিফ লুটলিছ ইউচুফ দাদোছ ব্ৰাম ফিচাৰ্ছ ৰবাৰ্ট Sobukwe's এই কেজন লোকৰ সৃষ্টি হ'ল আৰু এওঁলোক আছিলে কোন বুলি কৈছে men of such extraordinary courage wisdom and generosity that their like may never be known again কৈছে আৰু তেওঁলোক অসাধাৰণ সাহস আছিলে তেওঁলোকৰ wisdom আছিলে তেওঁলোক জ্ঞানী আছিলে আৰু generosity তেওঁলোক খুব মানে generous বুলি ক'লে উদাৰ বুজায় অসমীয়াত তেওঁলোক খুব উদাৰ আছিলে আৰু তেনেকুৱা মানুহ হয়তো আকৌ কেতিয়াও মানে জনা নাযাব মানে এওঁলোক ইমানেই ভাল আছিলে লোককেইজন তেওঁলোকৰ ফটো ইয়াত দিয়া আছে তোমালোকে চাব পাৰিবা Perhaps it requires such depths of oppression to create such heights of character মাণ্ডেলা এতিয়া এইটো কথাৰ পৰা ভাবিছে যে মানে সাগে অপাৰেশনটো অৰ্থাৎ শোষণ বহুত গভীৰ হ'ব লাগিব তেতিয়াহে তাৰ মানে মানুহ ইমান মানে উচ্চ চিন্তাধাৰা উচ্চ মানে স্বভাৱ চৰিত্ৰৰ লোকৰ জন্ম হ'ব পাৰে My country is rich in the minerals and gems that lie beneath its soil কৈছে যে মোৰ দেশখন মানে ধনী কিহত ধনী বুলি কৈছে সহকি minerals and gems minerals মানে খনিজ পদাৰ্থ আৰু gems মানে মণিমুকুটাবোৰ ধৰি লোৱা হীৰা যেনেকৈ আছে কৈছে হেবিলাক মানে আমাৰ মাটিৰ তলত আছে আৰু সেইটোৰ কাৰণে আমাৰ দেশখন ধনী সহকি But I have always known that its greatest wealth is its people, finer and truer than the purest diamonds. কৈছে যে মই এইটো সদায় গম পাইছিলোঁ যে আমাৰ মানে দেশখনৰ আটাইতকৈ ডাঙৰ ধন হৈছে ইয়াৰ লোকসকল আৰু ইয়াৰ লোকসকল কেনেকুৱা বুলি কৈছে ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ড মানে পিউৰেষ্ট মানে একেবাৰে বিশুদ্ধ হীৰাতকৈও ইয়াৰ মানুহবোৰ
ফাইন কৈছে একেবাৰে মহি কি বুলি কম ফাইনৰ মানে একেবাৰে মিহি গুৰি বুজায় ইয়াত কিন্তু মানে খুব মানে ভাল মনৰ বুজাইছে গহীন আৰু ট্ৰুৱাৰ আৰু সঁচা কৈছে মানুহবোৰৰ তাৰ মানে মনবোৰ খুব চাফা আৰু সেইবোৰ মানে ডায়মণ্ডতকৈও হীৰাতকৈও তাৰ মানে তেওঁলোকৰ কাৰণে তাৰ মানুহবিলাক সেই কাৰণে বেছি মূল্যৱান ইয়াৰ পাছৰ দফা আমি নেক্সট পাৰ্টত কৰিম আজিলৈ ইমানতে থাকক